নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাউথ দিগ্গজ ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ মেধি চুবুৰী মা খাদিজা মটৰছত ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আপোনালোকে দেখিবলৈ পাইছে মোৰ পিছফালে অসংখ্য বাইক আছে। তো মোৰ এইটো প্ৰথম ভিডিঅ' বাইক ডিলাৰৰ। তো মই আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে কি বাইক আছে আৰু প্ৰাইচ কি সকলোখিনি জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকি আহক। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু সোমাই সেয়া ডিলাৰৰ অনাৰ দাদা আপোনাৰ এড্ৰেছটো জনাই দিব। মোৰ এড্ৰেছটো হৈছে ঢেকীয়াজুলি মেধি চুবুৰী দাদাজুলিৰ ওচৰত আছে। ওচৰত পেট্ৰল পাম্প আছে, তাৰ ওচৰতে আমাৰ এইখন ছেকেণ্ড ডিলাৰ আছে। ইয়াতে আহিলে আপোনালোকে ভালৰ কণ্ডিশ্যনৰ ছেকেণ্ড হেণ্ড বাইক পাই যাব। আমাক প্ৰথমত কি দেখাব? গ্লেমাৰ বাইক এখন আছে, তাৰ বিষয়ে এইখন গ্লেমাৰ হয়। তো কিমানৰ মডেল হয়? মডেলটো হৈছে 2017 মডেল হয়। গ্লেমাৰ BS4 মডেল হয়। ইয়াৰ প্ৰাইচটো আহিব 65। যদি কোনোবাই আহে এইখন ভিডিঅ' চাই তেতিয়াহ'লে আপোনালোকক 5,000 টকা ডিছকাউণ্ট দি দিম। আৰু ইয়াত দেখিবলৈ পাইছে এইফালে আহক। ইয়াত এখন এখন আছে। এইখন হৈছে 2 বছৰ, মাত্ৰ 2 বছৰ, একদম নতুন কণ্ডিশ্যন আছে। এতিয়াও চিলপেক আছে। ভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে এখন KTM বহুত ধুনীয়া কণ্ডিশ্যনত আছে, একদম চিকচিকা, একদম বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াৰ প্ৰাইচটো জানিবলৈ চেষ্টা কৰিম। ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 135। এতিয়া মোৰ ভিডিঅ' চাই পেলাই কোনোবাই আহিলে অলপ কম দাম হ'বনে নাই? হ'ব, ডিছকাউণ্ট পাই যাব। আৰু ইয়াত এখন পালচাৰ 220 আছে, ইয়াৰ বিষয়ে ক'ব। এইখন 220 হৈছে 2019 মডেল হয়। ইয়াৰ প্ৰাইচটো আহিব 75। আৰু এই 220 খন খুব ধুনীয়া কণ্ডিশ্যনত আছে, একদম ক'তো স্পট দেখিবলৈ পোৱা নাই মই, অতি সুন্দৰ আৰু বহুত ভাল কণ্ডিশ্যনত আছে। আপোনালোকে চাই আছে। আৰু ইফালে এখন পালচাৰ 220 আছে। তো এইখনৰ প্ৰাইচ কেনেকুৱা আহিব? এইখনৰ প্ৰাইচ আহিব 95। তো আপোনালোকে দেখিছে যে কিমান ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, একদম চিকচিকীয়া, টায়াৰো একদম নতুন হৈ আছে। ইয়াত চব কিমান ধুনীয়া, ইঞ্জিন চিলপেক আছে কিন্তু আৰু ৰানিং কম আছে। আপোনালোকে আহিলে ওচৰত আহিলে ভালদৰে চাই দেখা পাব। আৰু ভিতৰতো আছে। তো ভিতৰত ভাল আছে। ভিতৰত সোমাই গৈ চাওক। আৰু ভিতৰত আহক। এইখন ইয়াত এখন ডমিনাৰ আছে। এইখন ডমিনাৰ যদি কোনোবাই এখন ভিডিঅ' চাই আহে মুঠতে আপোনালোকে 1,40,000 পাই যাব। আৰু এই ভিডিঅ' চাই যদি আহে ডিছকাউণ্ট দি দিম, 10,000 টকা ডিছকাউণ্ট পাই যাব এইখন ডমিনাৰ লগত। আৰু এইফালে স্কুটি এখন আছে, য়ামাহা মডেলটো MR-ZR। এইখন 3 মাহ হৈছে মাত্ৰ। ইয়াৰ প্ৰাইচটো লাগিছো 1,10,000। তো ভিউৱাৰ্ছ ইয়াত চাওক কি ধুনীয়া কণ্ডিশ্যন, একদম নতুন হৈ আছে। পুৰণা বুলি ধৰিব নোৱাৰিব, একদম নতুন কণ্ডিশ্যনত আছে, একদম নতুন ডিলাৰত থকা কণ্ডিশ্যনত আছে গাড়ীটো। আৰু এইফালেও আছে। আৰু এইখন পালচাৰ 160 হয়। ইয়াৰ প্ৰাইচটো লাগিছো ইয়াৰ মডেলটো হৈছে ধৰক যিমানে হয় হেৰি, ইয়াৰ প্ৰাইচটো লাগিছো 85। আৰু ইয়াৰ কণ্ডিশ্যনটো পুৰা ধুনীয়া আছে, ইঞ্জিনখন চিলপেক আছে। আপোনালোকে আহিলে ইয়াতে কম ৰেটত পাই যাব। বৰ্তমান সময়ত অতি ফেমাছ বাইক এখন NS। তো ডেকা চামে খুব ভাল পায় আৰু খুব ভাল কণ্ডিশ্যনত আছে। আপোনালোকে চাই লওক। তো এইখন ডিলাৰত আহিলে আপোনালোকে পাব। আৰু লগতে TVS এখন আছে, এইখনো চাই লওক। তো এইখনৰ প্ৰাইচ কিমান আহিব? ইয়াৰ প্ৰাইচটো লাগিছো 90। এইখনৰ 90 প্ৰাইচ লাগিছো। কণ্ডিশ্যনটো বহুত ধুনীয়া আছে আৰু ইঞ্জিন চিলপেক আছে, একদম গ্যাৰাণ্টি পাই যাব। 1 বছৰৰ গ্যাৰাণ্টি দি দিম। আৰু এইফালে চাই লওক আপোনালোকে কি ধুনীয়া কণ্ডিশ্যনত আছে, একদম বহুত ধুনীয়া, ক'তো স্পট নাই। পুৰণা হৈছে অলপ, কিন্তু স্পট ইয়াত ক'তো নাই। আৰু ইয়াত চাওক একদম নতুন হৈ আছে। মিটাৰ ৰানিং বেছি হোৱা নাই, এইটো 35,000 মান চলিছে। আৰু এইফালে স্কুটি এখন আছে ইন্ট্ৰ, এইখন খুব ধুনীয়া কণ্ডিশ্যনত দেখিবলৈ পাইছো। 2020 মডেল হয়। ইয়াৰ প্ৰাইচটো লাগিছে 75। যদি এখন চেনেলত চাই আহে তো 65ত দি দিম। চাই লওক আপোনালোকে কিমান ধুনীয়া কণ্ডিশ্যনত আছে। আৰু প্ৰায় নতুনে আহিছে বাইক স্কুটি ইয়াত দেখিবলৈ পাব আপোনালোকে। তো খুব ভাল কণ্ডিশ্যনত আছে। এইটো চাওক, ইয়াৰ ৰানিংও কম আছে, মাত্ৰ 24,000 চলিছে। বঢ়িয়া কণ্ডিশ্যন আছে, টিপ টপ আছে। আৰু এইফালে আছে, বহুত আছে বাইক স্কুটি দেখাবলগীয়া। এইখনো চাওক স্কুটি, এভেইলেবল স্কুটি আছে আৰু খুব ভাল কণ্ডিশ্যনৰ স্কুটি আছে ইয়াত। তো এইখনৰ দামটো জনাই দিব। এইখনৰ দামটো আহিব 65 মানে আহি যাব। ইয়াৰো কণ্ডিশ্যন ভাল আছে, মাত্ৰ 18,000 ৰানিং চলিছে। চিলপেক ইঞ্জিন, কোনো ক্ৰেছ নাই, দেখাত বহুত ধুনীয়া আছে। আৰু মোৰ চেনেলত চত আহিলে কম হ'ব নে? যদি এখন চেনেল চাই আহে
মুঠতে আপোনালোকে 2 পৰা 5 লাখ টকা ডিসকাউন্ট পাই যাব। আৰু ইফালে চাওক আপোনালোকে এপাচি আছে, পালসাৰ আছে, পালসাৰৰ এভেইলেবল কালেকশ্যন আছে ইয়াত, বহুতো পালসাৰ আছে, গ্লেমাৰ আছে। আৰু ইয়াত গ্লেমাৰ এখন দেখিবলৈ পাইছো, আমাৰ ইণ্ডিয়াত আটাইতকৈ বেছি চলা বাইক, সকলোৱে পচন্দ কৰে মিডিল ক্লাছ ফেমিলি মানুহ। তো এই গ্লেমাৰখন কোন চনত? ইয়াৰ 17 মডেল হয়। 17 চনত। আৰু ইয়াৰ প্ৰাইচ কিমান আহিব? ইয়াৰ প্ৰাইচটো আহিব 65। তো ভিউয়াৰ্স শুনিবলৈ পাইছে, দামখিনি খুব জেনুইন দাম ৰাখিছে তেওঁলোকে, আৰু খুব ভাল কণ্ডিশ্যনত আছে বাইকখিনি। আপোনালোকে ইয়াত যেতিয়া ভিজিট কৰিব নিশ্চয় গম পাব। আৰু ইফালে আপোনাৰ স্প্লেণ্ডাৰ এখন আছে, খুব ভাল কণ্ডিশ্যনত। স্প্লেণ্ডাৰটো ইয়াৰ প্ৰাইচটো ৰাখিছো 65। যদি কোনোবাই এইখন চেনেল চাই আহে তেতিয়াহ'লে মুঠতে 58 মানত হ'লে মানে দি দিম। আৰু ইয়াৰ কণ্ডিশ্যনটো ভালে আছে, ফিডবেক আছে, ইঞ্জিন একদম নতুনৰ নিচিনা আছে। তেওঁ মাত্ৰ 26,000 ৰানিং চলিছে। আৰু আপোনালোকে ইয়াত আহিব বিচাৰিলে স্ক্ৰীনত এখন ডিলাৰৰ ওনাৰৰ নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব। আৰু মই এবাৰ কৈ দিছো এড্ৰেছটো, এইটো হৈছে আমাৰ মেডিচুগুৰিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে। খুব আহিলে আপোনালোকে দেখা পাব, ভিতৰত সোমাব নালাগে, একদম ওচৰতে আছে। তো আৰু বাইক আছে আৰু কালেকশ্যন আছে, এইখিনিও মই দেখাই আছো। ইয়াৰ গ্লেমাৰ এখন দেখিবলৈ পাইছো, খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। এই গ্লেমাৰটো কিমান? 2015 লাষ্টৰ হয়, 16 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 55, অনলি 55,000 পাই যাব। চিলপেক আছে ইঞ্জিন এতিয়াও, কোনো প্ৰব্লেম নাই। যদি এইখন চেনেল চাই আহে তো এইটো 55 পাই যাব। আৰু আহিলে মুঠতে ইয়াতে ডিসকাউন্ট দিব, 2 পৰা 5 লাখ টকা ডিসকাউন্ট দিব আপোনাক। পিছত মানে এইটো আপোনাৰ বাজেটৰ লগত মিলাই ডিসকাউন্ট কৰি দিব। তো বন্ধুসকল, এতিয়া আপোনালোকক দেখালো ইয়াত যথেষ্ট বাইক আৰু স্কুটি ষ্টকত। আপোনালোকে ইয়াত আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব খুব কম দামত, আৰু জেনুইন দাম ৰাখিছে তেওঁলোকে। আৰু কণ্ডিশ্যন খুব ভাল, মই নিজে চাইছো, খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে আহি পেলাই ইয়াত ভিজিট কৰিব পাৰে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এইটো মই প্ৰথমতে কৈছো, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' ছেকেণ্ড হেণ্ড ডিলাৰৰ, আৰু এনেকুৱা ভিডিঅ' আগলৈ আনি থাকিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰবাৰ লগ পাম আন এটা এনেকুৱা ভিডিঅ'ৰ লগত। ধন্যবাদ।